নমস্কাৰ আজি হল 2 মাৰ্চ এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে এডিআৰিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰতো ঘোষণা কৰিছে আৰু এডিআৰিৰ ৰিজাল্ট এইবাৰ আপোনালোকৰ বহুকেইটা মানে ভাল খবৰ আছে এই ভাল খবৰটা মই কৈ দিম আপোনালোকক যিসকলে আমাৰ আজি বিশেষভাৱে চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব ঠিক আছে সো এটা মেইন কথাটো হ'ল এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ লাইভ যোগে এটা কথা স্পষ্ট কৰিছে এবাৰ এডিআৰিৰ ৰিজাল্ট আপোনালোকৰ ঘোষণা কৰিব কিমান তাৰিখে 7 মাৰ্চত ঠিক আছে 7 মাৰ্চত মানে শুক্ৰবাৰে আপোনালোকৰ এডিআৰি ৰিজাল্ট ঘোষণা কৰা হ'ব সো স্পষ্টকৈ তেওঁ মেনশ্যন কৰি দিছে এইবাৰ এডিআৰি ৰিজাল্ট সকলোৱে কাট অফ মাৰ্ক অনুসৰি মুখ্যমন্ত্ৰী ডাঙৰ স্পষ্ট কথা মেনশ্যন কৰি দিছে যদি আপোনাৰ 50 নম্বৰ পাইছে আপুনি বা অন্য কেইজনৰ যদি একে নম্বৰ পাইছে গোটেই কেইজনে উত্তীৰ্ণ হ'ব বুলি কৈছে আৰু আপোনালোকৰ 1:2 কেটেগৰীত আপোনালোকৰ সিলেকশ্যন হ'ব মানে এটা পোষ্টত আপোনালোকৰ দুজনকৈ আপোনালোকৰ কেণ্ডিডেট থাকিব আপোনালোকৰ মৌখিক হ'ব ভাইবা হ'ব এই সকলোবোৰ কথা তেওঁলোকে মেনশ্যন কৰি দিছে এতিয়া মেইন কথাটো হ'ল এডিআৰি সেইসকল কেণ্ডিডেটৰ কি হ'ব যিসকলে হাই কোৱালিফাইড আছিলে আৰু গেট 4 এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে স্পষ্ট এটা তেওঁলোকৰ নিৰ্দেশ এটা আহিছে তেওঁলোকৰ কাৰণে এটা নিৰ্দেশ আহিছে তেওঁলোকৰ ৰিজাল্ট নাহিব যিসকল হাই কোৱালিফাইড তেওঁলোকৰ কাৰণে স্পষ্ট নিৰ্দেশনা আহিছে অভিযোগ তেওঁলোকে দিব পাৰিব তেওঁলোকে যেটো হাই কোৱালিফাইড তেওঁলোকে গেট 4 এইবাৰ চাকৰি লাভ নকৰে স্পষ্টকৈ প্ৰকাশ কৰিছে এইটো কথা ঠিক আছে সো আপোনালোকে গেট 3 গেট 4 ৰিজাল্টক লৈ বহুতে চিন্তা কৰি আছিল স্যাৰ আমি ৰিজাল্ট কেতিয়া পাম কেতিয়াকৈ আহিব আমাৰ ৰিজাল্টক লৈ এনেকুৱা বহুতৰে প্ৰশ্ন আহি আছিল ঠিক আছে সো আমাৰ ৰিজাল্টবোৰ এতিয়ালৈকে দিয়া নাছিল সো সেইবাবে 7 তাৰিখে যেটো এডিআৰি পৰীক্ষা ৰিজাল্ট দিব আমাৰ ডিএমএ ডিএজি নন টেকনিক্যাল এক্সাম হ'বলগীয়া আছিল হেতু পিছুৱাই দিলে আপোনাৰ 30 তাৰিখলৈকে ঠিক আছে সো 30 তাৰিখলৈকে ডিএমএ এক্সামটো পিছুৱাই দিলে এতিয়া এডিআৰি পৰীক্ষা আপোনালোকৰ নতুনকৈ আকৌ মে মানত আপোনালোকৰ নতুনকৈ ওলাব এডিআৰি 3.0 ভেকেন্সি হেতু বিষয় স্পষ্টকৈ মেনশ্যন কৰিছে গতিকে আপোনালোকে টেনচন ল'ব নালাগে অকনমান ধৈৰ্য ধৰক আপোনালোক যেনেকুৱা ধৰণৰ সহায় কৰিবলৈ আমি আমাৰ ফালৰ পৰা কৰা হ'ব ৰিজাল্টক লৈ টেনচন ল'ব নালাগে যদি আপোনালোকে ৰিজাল্ট চাব নোৱাৰে আমাৰ ফালৰ পৰা সহায় কৰিব আৰু ডিএমই ডিএসএছৰ কাৰণে যিসকলে আমাৰ পিডিএফ বিচাৰি আছে পৰীক্ষাৰ কাৰণে 4000 কোৱেশ্যনৰ পিডিএফ দি আছো আমি মাত্ৰ 149 ৰুপিছত যদি আপোনালোকে আমাৰ পিডিএফ কেইটা ল'ব বিচাৰে তেনেহলে 8638686390 এই নম্বৰটো আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো এখিনি আছিল ইনফৰমেটিভ ভিডিও সো যদি ভাল লাগিছে লাইক কৰিব ভাল খবৰ আপোনালোকৰ কাৰণে সকলোকে উৎসাহ দিব ডিমোটিভেট হ'বলৈ মানা কৰিব ঠিক আছে সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আজিলৈ মানে অন্য এটা ভিডিওত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম